পুৱাই ফোনত এজন আৰক্ষী বিষয়াক গালি পাৰিলে বিধায়ক ঋষিৰাজ হাজৰিকাই। আজি পুৱাই অকমান আগত মই নাম নকওঁ এজন বিশেষ বিষয়াক ফোন কৰি মই গালি দিব লগা হৈছে। ঋষিৰাজ হাজৰিকাই আপোনালোকৰ পৰা গামোচা বিচাৰি বিধায়ক হোৱা নাই। আৰক্ষী বিষয়াজনক বুজাই দিলে বিধায়ক হাজৰিকাই। মই তেওঁক বুজাই দিছো যে ঋষিৰাজ হাজৰিকাই বিধায়কে আপোনালোকৰ পৰা গামোচা বিচাৰি মিলি বিধায়ক হোৱা নাই। মোক গামোচা নালাগে আপোনাৰ পৰা। মোক আপুনি সহায় কৰিব নালাগে। মোক এটাই সহায় কৰিব যে ৰঙা নদীৰ দিন হাজিৰা কৰা মানুহজনো যদি কোনোবা অফিচলৈ যায় ঋষিৰাজ হাজৰিকাক যিমান সন্মান দিয়ে সিমান সন্মান দিবই লাগিব। সাধাৰণ লোকক বেয়া ব্যৱহাৰ কৰা বিষয়াজনক লৈ ক্ষুণ্ণ বিধায়কজন। সোমবাৰে ৰঙানদী বিধানসভা সমষ্টিৰ বিধায়ক কাৰ্যালয় পুত্ৰগৃহৰ উদ্বোধন কৰা হয়। সমষ্টিবাসীলৈ থকা শ্ৰদ্ধাক পুত্ৰৰ দৰে শিৰত লৈ পুত্ৰগৃহ নামাকৰণ কৰা কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে বিধায়ক মানৱ ডেকাই। এই কাৰ্যালয়টোৰ পৰাই ৰঙানদী সমষ্টিৰ বিধায়কৰ উপস্থিতিত অথবা অনুপস্থিতিত সকলো কাম কাজ পৰিচালিত হ'ব। কাৰ্যালয়টো মুকলি কৰি বিধায়ক মানৱ ডেকাই পুত্ৰগৃহ নামাকৰণ আৰু বিধায়ক ঋষিৰাজ হাজৰিকাৰ এনে পদক্ষেপক প্ৰশংসা কৰে। নিজৰ পুত্ৰৰ নিচিনা খুব ভাল নাম দিছে পুত্ৰগৃহৰ। তাৰমানে আপোনালোক প্ৰত্যেকগৰাকী ঋষিয়ে অভিভাৱক হিচাপে ইতিমধ্যে মান্যতা দিছে আৰু সেই অভিভাৱকৰ দায়িত্বটো আপোনালোকে পালন কৰিব, সুন্দৰকৈ আগবঢ়াই লৈ যাব। কামখিনি সুন্দৰকৈ দেখিব। MP ইলেকশ্যনৰ আগতে মই আপোনালোকৰ 80% কাম আমি কৰিম। MP ইলেকশ্যনৰ আগত মানে 2029 আগত। তাৰপিছত কি হ'ব? তাৰপিছত 31ত যদি এতিয়া ওৱান নেশ্যন মই সেইবিলাকত পতা নাই। যদি 31ত আকৌ 29ত MP ইলেকশ্যনৰ আগতে আপোনালোকৰ মোটামুটি সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু 31ৰ ইলেকশ্যনলৈকে 20,000 to 40,000 লিডলৈ নিবলৈ কাৰণে আপোনালোকৰ কাৰণে কাম কৰিম। আপোনালোকে সকলোৱে সহযোগিতা কৰিব। মই আপোনালোকৰ সি পুত্ৰগৃহ দিলে বুলি মই আপোনালোকৰ পুত্ৰ হয় নে নাই? মইতো হয়। মোকো আশীৰ্বাদ কৰি থাকিব দেই। উপস্থিত ৰাইজক উদ্দেশ্যি বিধায়ক ঋষিৰাজ হাজৰিকাই বক্তব্য প্ৰদান কৰি ভূয়সী প্ৰশংসা কৰে লখিমপুৰ সমষ্টিৰ উন্নয়নক। বিধায়ক মানৱ ডেকাৰ মাৰ্গদৰ্শনেৰে ৰঙানদী সমষ্টিক উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ সংকল্পৰ কথা ক'লে যুৱ বিধায়কজনে। কাৰণ আপোনালোকে মানৱ ডেকাক অকল বিধায়ক বুলি নাভাবিব। আমাৰ কাৰণে সৌভাগ্য যে মানৱ ডাক আমি কাষতে পাইছোঁ। মই দেখোঁ যেতিয়া বিধানসভালৈ যাওঁ যে বহু মন্ত্ৰীৰ কাৰ্যালয়ত ইমান ভিৰ নাথাকে, আশে পাশে ভিৰ নাথাকে, মানৱ দাৰ আশে পাশে যিমান ভিৰ থাকে। সেইকাৰণে মোৰ পৰম সৌভাগ্য যে মই সেই সৌভাগ্যটোক ইমানেই সুবিধা লৈ লওঁ। সুবিধা লৈ এতিয়া মই যিমান পাৰোঁ তেওঁৰ পৰা সেই অভিজ্ঞতা আমি লৈ আছোঁ। আৰু বিশেষকৈ আটাইতকৈ সাংঘাতিক বিষয়টো কি আমাৰ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখন চৰকাৰত মুখ্যমন্ত্ৰী হয়, মই ভাবোঁ সেই দলৰ প্ৰত্যেকজন বিধায়কে কাম কৰিবই লাগিব, তাত কোনো উপায় নাই। আৰু সেইকাৰণে মই কৈছোঁ অনাগত দিনত আমি সকলোৱে মিলি মানৱ ডেকা ডাঙৰীয়া, আমাৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ ভূপেন বৰা ডাঙৰীয়া, আমি সকলোৱে মিলি খুব সুন্দৰকৈ জিলা প্ৰশাসনৰ সহযোগত এখন নতুন লখিমপুৰ, যিখন লখিমপুৰৰ ৰাইজে আমি লখিমপুৰ ৰঙানদী বিপুৰীয়ে সুন্দৰকৈ মিলি এটা আধ্যাত্মিক আৰু এটা শান্তি পৰিৱেশ নিৰ্মাণ কৰিব পাৰোঁ। আৰু তাৰে শ্ৰীকৃষ্ণৰ ৰূপত সেই ৰথখন আগুৱাই নিব আমাৰ মানৱ ডেকা ডাঙৰীয়াই। মই বিশ্বাস ৰাখি পুনৰবাৰ সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মই আপোনালোকক কৈছোঁ যে আমি অহা এটা মাহৰ ভিতৰত আমি আকৌ আপোনালোকৰ লগত এটা মত বিনিময় অনুষ্ঠান আমি ৰাখিছোঁ। সেই মত বিনিময় অনুষ্ঠানটো আমাৰ আজি পুত্ৰগৃহ আৰু উদ্বোধনী অনুষ্ঠান আছিল। আপোনালোকৰ পৰা আশীৰ্বাদ ল'বলৈ মই আজি আপোনাক নিমন্ত্ৰণ জনাইছিলোঁ আৰু এমুঠি অন্ন গ্ৰহণৰ কাৰণে। ইয়াৰ পিছৰ যিটো কাৰ্যসূচী আছে তাত মোৰ ক'ব লগা একো নাই। মই শুনিবৰ কাৰণে আপোনালোকক মাতিব বিচাৰিছোঁ। আমি 2-3 দিন লাগিব একেলগে কৰোঁতে, কাৰণ আমি প্ৰত্যেকে অলপ কম বেছি পৰিমাণে শুনিব বিচাৰিছোঁ, যাতে অনাগত দিনত আপোনালোকে কেনেকুৱা এখন ৰঙানদীৰ পৰিকল্পনা কৰে, তাৰ পৰিকল্পনা আমি আপোনালোকৰ মাধ্যমে, আৰু সেই পৰিকল্পনাটো মোক মানৱ ডেকা ডাঙৰীয়াই আপোনালোকলৈ আগবঢ়াইছিল। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে মানৱ দা বিধায়ক হৈ আহোঁতে ৰাইজৰ লগত মত বিনিময় কৰি আৰম্ভ কৰিছিল। আৰু মোৰ যদি ভুল হোৱা নাই, তেওঁ অধিসূচনা জাৰি হোৱা আগতে 2 দিন পিছত, এদিন আগত বা 2 দিন আগত, 2 দিন আগত তেওঁ ৰাইজলৈ এৰি দিছিলে যে আপোনালোকে কওক মই সফল হ'লো নে বিফল হ'লো। মই এজন বিধায়কৰ আত্মবিশ্বাসৰ সেইদিনাখনি মই প্ৰশংসা দিছিলোঁ, য'ত নেকি এটা 5 বছৰ কাল শাসন ব্যৱস্থাত থকাৰ পাছত নৰ্মেলি মানুহে মানুহক কথা কৈ গালি পাৰে, কিবা কৈ আমুক নহ'ল তামুক নহ'ল।
আপোনালোকে বিশ্বাস কৰক মই নিজে সেই গোটেই অনুষ্ঠানটোত মই চাই আছিলোঁ এজন মানুহেও তাত প্ৰায় 1000 মানুহ আছিল শ্যামলদা নহয় জানো 1000জন বিশিষ্ট বেলেগ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি এজন মানুহেও তেওঁ কামক সমালোচনা নকৰি বৰঞ্চ ক'লে যে আমি অহা বছৰলৈ এইখিনি আশা কৰিছোঁ এই আত্মবিশ্বাস তেওঁৰ যি আছিল এইটো আছিল তেওঁৰ কামৰ ওপৰত নিজে তেওঁৰ পৰা কামৰ ওপৰত আত্মবিশ্বাস মই ভাবোঁ তেওঁৰ ভাতৃ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এজন সৈনিক হিচাপে সহযোগী বিধায়ক হিচাপে অনাগত দিনত যাতে সেই অধিকাৰ ময়ো অৰ্জন কৰিব পাৰোঁ আৰু আজি যি ধৰণে আপোনালোকক মোৰ গৃহলৈ নিমন্ত্ৰণ জনাই আপোনালোকক সাহসেৰে ক'ব পাৰিছোঁ আপোনালোকে কওক মই কৰিম আজিৰ পৰা 5 বছৰৰ পাছতো যাতে মই সাহসেৰে আপোনালোকৰ সন্মুখত ৰখি ক'ব পাৰোঁ যে আৰু অনাগত দিনত আমি কি কৰিব পাৰোঁ তেনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা ৰাখি পুনৰবাৰ আপোনালোক সকলোৱে আজি আমাৰ গৃহত উপস্থিত হ'ল তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ গৃহত আপোনালোকক যে পুত্ৰ বুলি মই কৈছোঁ আপোনালোকৰ মই পুত্ৰ আৰু মই মোৰ পিতৃ মাতৃৰ মুখত যদি এমুঠি অন্ন দেখোঁ মই বৰ ভাল পাওঁ সেইকাৰণে আজি এই অন্নমুঠি সকলোৱে গ্ৰহণ কৰি যাব বুলি আশা ৰাখি পুনৰবাৰ সকলোকে মই শ্ৰীচৰণত সেৱা জনাই অহা এটা মাহৰ ভিতৰত আমি প্ৰত্যেককে এবাৰ লগ পোৱাৰ ব্যৱস্থা কৰি আমি আমাৰ সেৱা জনাই আজি বক্তব্য সামৰণি মাৰাৰ লগতে আজি অনুষ্ঠানটো আমি সামৰণি মাৰিম নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্ছ উপলব্ধ আছে যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্ছ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় টেলি GST আৰু প্ৰেক্টিচনাৰ কোৰ্ছত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় কন্ট্ৰেক্টৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল সিগনেচাৰ বনোৱা হয় লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয় অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189995